আমার নিয়মিতভাবে যে কার্যনির্বাহক বা বর্ধিত কার্যনির্বাহক হয় তারই এক নিয়মিত সংস্করণ হল যোৰহাটৰ আজিৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। ইয়াত সাংগঠনিক শক্তি বৃদ্ধি আৰু পৰৱৰ্তী কাৰ্যক্ৰমৰ ৰূপৰেখা তৈয়াৰ হ'ব। আৰু যেহেতু আপোনালোকে জানে আমাৰ অন্যতম একটা মন্ত্ৰ হল সেৱাই সংগঠন। নিৰ্বাচন বিজয় সাংগঠনিক শক্তি বৃদ্ধিৰ সমান্তৰালভাৱে অসমৰ জনগণৰ সেৱাৰ্থে আমাৰ দলেও কিদৰে সমান্তৰালভাৱে কাম কৰে তেনেধৰণৰ জনহিতাৰ্থে জনকল্যাণাৰ্থে কৰিবলগীয়া কামবিলাকো ইয়াত আলোচনা হয়। মোৰ কিবা ইম্পেক্ট আছে বুলি নাভাবোঁ। আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি জিলা সভাপতিৰ পৰা বুথৰ সভাপতিসকললৈকে প্ৰভাৰী তথা আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সকলোৰে আৰু ৰাইজৰ আশীৰ্বাদৰ বাবেহে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ইয়াত সুন্দৰ হৈছে। এগৰাকী বুথৰ সভাপতি বা মণ্ডল সভাপতিয়ে যিদৰে কাম কৰিছে মই সিমানে কৰিছোঁ। মই কোনো এক্সট্ৰাঅৰ্ডিনাৰী বা 1 ইঞ্চি বেছিকৈও কৰা নাই। আমাৰ সকলো একেলগে কৰে। আৰু আপুনি যি সাংসদৰ কথা কৈছে কথাটোতো হয়। এই মুহূৰ্তত মানে আমাৰ যোৰহাটৰ সাংসদগৰাকী বহি আছে নতুন দিল্লীত। মই মাত্ৰ নিমাতী পাৰ হৈ মাজুলীৰ পৰা আহিছোঁ। কালি আছিলোঁ সোণাৰীত, পৰহি আছিলোঁ মামৰাত। গতিকে ব্যৱহাৰিকভাৱে ইয়াত থাকি মানুহৰ লগত থাকিব লাগিব না। ইয়াত সেইকাৰণে কৈছোঁ যে আমি এনেই কৈ দিয়াৰ কথা নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা আমাৰ দলৰ মুৰব্বী সন্মানীয় দিলীপ শইকীয়াদেৱ তথা আমাৰ দলে কৈছে যে যিহেতু সাংসদগৰাকী ইয়াত পোৱাই নিজে সাংসদৰ কাম কৰা আৰু সেইকাৰণে ব্যৱহাৰিকভাৱে মই আছোঁ সেইটোৱে কথা। আৰু ৰাইজে দেখিছে পঞ্চায়তৰ সময়ত 50খনতকৈ অধিক সভা কৰিছোঁ। 80-85টাতকৈ বেছি আধাৰশিলা স্থাপন কৰিছোঁ। এইমাত্ৰ মই ঐতিহ্যমণ্ডিত মাজুলীত নিশাটো কটাই তাৰ স্থানীয় শতাধিক ৰাইজৰ সৈতে কথা বতৰা পাতি এতিয়া যোৰহাট পাইছোঁহি। গতিকে আমি আছোঁ আমাৰ এই নিজৰ যোৰহাট লোকসভা সমষ্টিত আৰু সন্মানীয় সাংসদগৰাকী এতিয়াও প্ৰেছ মিট কৰি নিজৰ চাফাই গাই আছে নতুন দিল্লীত। ডিফাৰেঞ্চ এইটোৱেই। নিশ্চিতভাৱে চাওক, আমাৰ বৰ সৌভাগ্য যে খিলঞ্জীয়া ভূমিপুত্ৰই সদায় ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। সিদিনা হৈ যোৱা ৰাভা যৌথ মঞ্চৰ সহযোগত আমি যিদৰে মিত্ৰজোঁটে ৰাভা সাহিত্য শাসিত পৰিষদত আমি ৰাইজৰ সেৱা আশীৰ্বাদ লাভ কৰিলোঁ, ঠিক সেইদৰে আমি নিশ্চিত যে BTD ৰাইজেও আমাৰ মিত্ৰজোঁটক আমাক সকলোকে আশীৰ্বাদ দিব যাতে আমি BTD জনগণৰ প্ৰতিও সেৱা কৰিব পাৰিম। আপোনালোকে চাওক, প্ৰত্যেকটো জনগোষ্ঠীয় নিৰ্বাচন কাৰ্বি, ডিমাচা, তিৱা, ৰাভা, বড়ো, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, মিচিং প্ৰত্যেকটো জনগোষ্ঠীয় ভূমিপুত্ৰ নিৰ্বাচনত আমাক ৰাইজে হিয়া উজৰি আশীৰ্বাদ দিছে যিদৰে পঞ্চায়তত দিছে। দিক বিদিক হেৰুৱাই যথেষ্ট নাৰ্ভাছ কৰি স্বীকাৰোক্তিৰ এটা পৃষ্ঠভূমি গৌৰৱ গগৈ কালিৰ পৰা আৰম্ভ কৰিছে। পৰোক্ষভাৱে স্বীকাৰোক্তিৰ ফালে গৈ আছে দিক বিদিক হেৰুৱাই। এটা যিকোনো এগৰাকী স্কুলীয়া ছাত্ৰই ক'ব যে এগৰাকী সেনা বিষয়া, এগৰাকী কূটনীতিক আৰু সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিয়ে পাকিস্তান হওক বা যিকোনো ৰাষ্ট্ৰলৈ যাব পাৰে। সেই মানে কি এগৰাকী কূটনীতিক, এগৰাকী যিকোনো সাংবিধানিক পদৰ মুৰব্বী তেওঁলোক যোৱাৰ লগত এগৰাকী চুপে চাপে যোৱা মানুহৰ কেনেকৈ তুলনা হ'ব পাৰে? আৰু পাকিস্তানলৈ মই ইতিমধ্যে কৈছোঁ, পাকিস্তানলৈ পৰ্যটক যায় 14,000-15,000 মানুহ যায় 140 কোটি মানুহৰ পৰা। পৰ্যটক যায়, কেতিয়াবা খেলুৱৈ যোৱা দেখিছোঁ, কেতিয়াবা আমাৰ মন্ত্ৰী যোৱা দেখিছোঁ, কেতিয়াবা আমাৰ ধৰ্মীয় উপাসনাস্থলী বহুত আছে তাত, বিশেষকৈ শিখ ধৰ্মাৱলম্বীসকলৰ তালৈ অনুমতি লৈ যায়, দিনৰ পোহৰত যায়, গৌৰৱেৰে ফেচবুকত ফটো দিয়ে মানুহে। দিনৰ পোহৰত যায় বা মানুহৰ তাত কি ঘটনা ঘটিল আমাৰ সকলোবিলাক লিপিবদ্ধ। আজি মুখ্যমন্ত্ৰী মহোদয় কৈছে এইটো তাক স্কুলীয়া ছাত্ৰই জানে। এতিয়া বিগত 2টা দশকত কোন গৈছে সেইবিলাক আমি তেওঁৰ পৰা জানিব বিচৰা নাই। সেয়া সম্পূৰ্ণ নীতিগতভাৱে গৈছে। আনকি এগৰাকী ধৰ্মীয় পৰ্যটকো যদি যায় সম্পূৰ্ণ নীতিগতভাৱে যায় আৰু তেওঁলোকে অনুমতি লৈ যায়। এতিয়া কোন আগতে গৈছিল পিছত গৈছিল সেইটো নহয়। আমাৰ কথা হ'ল হে মহাশয় আপুনি গৈছিল নে সেইটো কৈ দিয়ক। বিগত সময়ছোৱাত সাংবাদিকে বুমটো মুখত সোমাই দিবলৈ মাত্ৰ বাকী। সমগ্ৰ অসমবাসীয়ে সুধিছে, কংগ্ৰেছৰ মানুহে আজি সুধিছে যে সঁচাকৈ গৈছিল নেকি। গতিকে তেওঁলোকে সন্দেহ কৰিছে। কিন্তু কালিৰ পৰা মোটামুটি তেখেতে এটা পশ্চাদমুখী যাত্ৰাত তেওঁলোক গৈছে। 3টা প্ৰেছ মিট তেওঁক হয়তো ওপৰৰ পৰা নিৰ্দেশনা আহিছে, তোমাৰ এই পাকিস্তানৰ প্ৰীতিয়ে আমাৰ দলটোৰ বিস্তৰ ক্ষতি কৰিব। গতিকে তুমি যেনে তেনে তোমাৰ যিটো ক'বলগীয়া আছে স্পষ্ট কৰি দিয়া। গতিকে কংগ্ৰেছৰ মানুহে আজি তোমাক বেয়া পাইছে, কাৰণ কংগ্ৰেছৰ মানুহেতো নিজৰ মাতৃভূমিক ভাল পায়। কংগ্ৰেছততো কোনো পাকিস্তান প্ৰেমী আছে বুলি মই নাভাবোঁ। গতিকে কংগ্ৰেছৰ মানুহে বেয়া পাইছে। গতিকে শীৰ্ষৰ পৰা আমাৰ অসমৰ কোনোবাই ব্লক কংগ্ৰেছৰ সদস্যলৈকে সকলোৱে কথাটোত আঘাত পাইছে, দুখ পাইছে, লজ্জাবোধ কৰিছে। গতিকে এটাই কথা মই পুনৰবাৰ কৈছোঁ, দিক বিদিক হেৰুৱাই নাৰ্ভাছ হৈ এতিয়া স্বীকাৰোক্তিৰ পৃষ্ঠভূমি কালিৰ পৰা তেওঁ কৈছে। যেতিয়া আমুক কৈছে তামুক কৈছে তামুক কৈছে মইনো নাযাম কিয়, সেই তেনেধৰণৰ এটা
এটা পৰিৱেশ সৃষ্টি কৰিছে কিন্তু সেইটো তেনেকুৱা নহয় এগৰাকী ব্যক্তি চুপে চাপে যোৱা গৈ তাত 15 দিন থকা তাত বিভিন্ন ধৰণৰ কাম কৰে আৰু তেখেতৰ পৰিয়ালৰ সৈতে এটা দীৰ্ঘকালীন সম্পৰ্ক বেতন ইত্যাদিৰ লগতে কালিও কৈ আছোঁ কথাটো গতিকে এটাই কথা ঠিক স্বীকাৰোক্তিৰ পৃষ্ঠভূমি আমি দেখিছোঁ আমি খুব আনন্দ পোৱা নাই মনত দুখ পাইছোঁ